বিহু শিল্পী সংস্থা অসমৰ চতুৰ্থ বাৰ্ষিক ৰাজ্যিক অধিৱেশন আজি আমাৰ গুৱাহাটীৰ ৰুক্মিণী নগৰৰ ৰংগমঞ্চ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু এই ৰাজ্যিক অধিৱেশনত আমাৰ বিহু শিল্পী সংস্থা অসমৰ প্ৰায় 16খন জিলা সমিতিৰ 500 প্ৰতিনিধি অংশগ্ৰহণ কৰিছে আৰু ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা আৰম্ভ হৈ মুকলি সভা আৰু মুকলি সভাত আমাৰ আজি এটা বিশেষ আকৰ্ষণ আছিল এইটো যে এই বছৰৰ পৰা বিহু শিল্পী সংস্থা অসমৰ বেচৰকাৰীভাৱে এটি সৰ্বোচ্চ বঁটা আমি প্ৰদান কৰিছোঁ বিহু শিল্পী এজনক তেখেত হ'ল জয়ন্ত সোণোৱালক আৰু বঁটাটিৰ নাম হ'ল বিহুৰত্ন 2024 এই বঁটাটো আমি আমাৰ আজিৰ অধিৱেশনতে আমি প্ৰদান কৰিলোঁ লগতে আমি এখন স্মৰণিকা উদ্বোধন কৰিলোঁ আমাৰ মুকলি সভা উদ্বোধন কৰিলে শ্ৰদ্ধাৰ নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰে আৰু আমাৰ জ্যেষ্ঠ বহুতো বিহু শিল্পী বা অন্য ক্ষেত্ৰৰ শিল্পীসকলো আমাৰ আজি অধিৱেশনলৈ আহিছে দিনজোৰা কাৰ্যসূচী আছে আৰু পিছবেলালৈ আমাৰ প্ৰতিনিধি সভা হ'ব লগতে বিহু শিল্পী সংস্থা অসমৰ নতুন কাৰ্যনিৰ্বাহকো আজি গঠন হ'ব লগতে কিছু সাংস্কৃতিক কাৰ্যসূচী আছে তাৰ মাজত এতিয়া আমাৰ এটা বিশেষ আৰু এটা কাৰ্যসূচী সেইটো হ'ল শিল্পী সম্বৰ্ধনা অনুষ্ঠান আমি বিহু শিল্পী সংস্থা অসমৰ তৰফৰ পৰা অসমৰ বিহুৰ সংস্কৃতিৰ লগত জড়িত জ্যেষ্ঠ শিল্পীসকলক এখনকৈ আজীৱন সদস্যৰ আমি আমাৰ কাৰ্ড দিম আৰু আমাৰ বিহু শিল্পী সংস্থা অসমৰ যিখন কাৰ্ড পৰিচয় পত্ৰ হয় সেইখন পৰিচয় পত্ৰ যাৰ থাকে তেখেত বা তেখেতৰ পৰিয়ালৰ মানুহে গুৱাহাটী GNRCৰ পৰা CGHS ফেচিলিটি পায় গুৱাহাটী 4খন GNRCৰ পৰা CGHS ফেচিলিটিটো পায় গতিকে আমি আজি আমাৰ জ্যেষ্ঠ শিল্পীসকলক সেই কাৰ্ডখন আমি আজীৱন সদস্য হিচাপে দিম সেইটো এটা আমাৰ অনুষ্ঠান আছে অনুষ্ঠানটো এতিয়া আৰম্ভ হ'ব আৰু অতি সোনকালে